সামগ্ৰীত পুত্ৰৰ বাবে ভোট দিলে ৰকিবুল হুছেইনে। বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ ভোট পত্নীৰ নামত। সামগ্ৰীত পুত্ৰমোহ আৰু বঙাইগাঁৱত পত্নী প্ৰেমৰ নমুনাৰ সমানে সমানে বিহালী, ধলাই আৰু চিডলিতো চলিল প্ৰতিষ্ঠাৰ যুঁজ। ৫ সমষ্টিত ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ল ইভিএমত। ৯ লক্ষাধিক ভোটাৰ থকা ৫টা সমষ্টিত উপনিৰ্বাচন সাপেক্ষে ভোটদানৰ হাৰ যথেষ্ট আশানুৰূপ। ভোটাৰৰ উৎসাহৰ বিপৰীতে সামগ্ৰীত প্ৰথমবাৰৰ বাবে নিজৰ পৰিৱৰ্তে পুত্ৰৰ নামত ভোট দি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ স্বাগতোক্তি। পৃথিৱীৰ ভিতৰতেই সৰ্বাধিক হিংসা হৈছে সামগ্ৰীত। বিজেপিৰ বিৰুদ্ধে পোনপটীয়া অভিযোগৰ আঙুলি টোৱাই হুছেইনে কৰে, এনেদৰে হিংসা চলিলে ৰাজনীতি তেওঁ বাদেই দিব। মই ভাবোঁ পৃথিৱীত এনেধৰণৰ ঘটনা উপনিৰ্বাচন এইবাৰ যিটো হৈছে কেতিয়াও হোৱা নাই। মই হেৰি গ'লে বেছি হৈ থাকিলে ৰাজনীতি কৰি দিম। মই আপোনাক ক'লোঁ ঘৰতে বহি থাকিম, সেইটোৱে ভাল। ভোটগ্ৰহণৰ দিনটোতো ঘৰৰ পৰা ওলাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিহে পিতৃৰ হাতত ধৰি ভোট দিলেহি ৰকিবুল তনয়, তানজিল হুছেইনে। বাহিৰত হুলস্থুল শুনা পালোঁ। তাৰপিছত ময়ো ওলাই যাব বিচাৰিছিলোঁ, কিন্তু মোৰ যোনটো এতিয়া PSO পাইছোঁ, PSO কৈছে আপুনি যাব নালাগে, আমি চাই আছোঁ। মানুহ চিনাক্ত হৈছে। আমি ইতিমধ্যে নগাঁও সদৰ থানাত আমি এটা FIR দি আহিছোঁ। আইনৰ ওপৰতো আমাৰ বিশ্বাস আছে, আইনে যি ব্যৱস্থা ল'ব আমি। বঙাইগাঁৱত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ পাছতো পত্নীৰ বাবে টিকট আজুৰি আনিবলৈ সক্ষম হৈ প্ৰথমবাৰৰ বাবে পত্নীৰ নামত নিজৰ ভোটদান সাংসদ ফণীভূষণ চৌধুৰীৰ। পত্নীৰ জৰিয়তে বঙাইগাঁৱত অগপৰ দুৰ্গ অক্ষত ৰখাৰ দাবী সাংসদ চৌধুৰীৰ। স্বামীৰ সাহসত দীপ্তিময়ী চৌধুৰীও জয়ী হ'ব বুলি আশাবাদী। এইবাৰ প্ৰথমবাৰৰ বাবে মই বঙাইগাঁও সমষ্টিৰ প্ৰতিনিধিৰ কাৰণে মই ভোট প্ৰদান কৰিলোঁ, আৰু মই ভাবোঁ মই যিগৰাকী প্ৰাৰ্থীক ভোট প্ৰদান কৰিছোঁ সেইগৰাকী প্ৰাৰ্থী নিশ্চিতভাৱে বিজয়ী হ'ব। যোৱা ৩৮টা বছৰে বঙাইগাঁও সমষ্টিত যেনেধৰণে উন্নয়নমূলক বা বিকাশৰ যাত্ৰা অব্যাহত আছিল, একেধৰণে অব্যাহত থাকিব বুলি মই ভাবোঁ। তেখেত যিহেতু ইমান পুৰণা ৰাজনীতিক, সুদীৰ্ঘ আজি 39 বছৰত ভৰি দিলে, গতিকে তেখেতে নিশ্চয় জানে ৰাজনীতি পথাৰখন কেনেকুৱা, মানে বিজয়ী হোৱাৰ লক্ষণটো কেনেকুৱা। তেখেতে নিশ্চয় সেইবোৰ বুজি পায়। সেইবোৰ বুজি পোৱাৰ কাৰণে হয়তো কৈছে মানে বিজয়ী হ'ব বুলি। গুৰুমন্ত্ৰ সেনেকৈ বিশেষ একো দিয়া নাই। কিন্তু অৱসৰী IPS বিষয়া কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহ আৰু অগপ ত্যাগী নিৰ্দলীয় শৈলেন্দ্ৰ চৰকাৰৰ দাবী বঙাইগাঁৱত খহিল ফণীভূষণ কিম্বা অগপৰ দুৰ্গ। উভয়ৰে দাবী জয়ী হোৱাৰ। নাই, অগপৰ দুৰ্গ হৈ থকা নাই। এতিয়া অগপটো দুফাল হ'ল। অগপৰ যিখিনি জ্যেষ্ঠ নেতা আছিলে সেই আটাইখিনি তেওঁৰ কাষৰ পৰা আঁতৰি গ'ল, দলৰ পৰা পদত্যাগ কৰিলে। দলটো দুফাল হ'লে দুৰ্গটো কেনেকৈ থাকিব? ভেটিৰ মাটিটো খহি গ'ল, দেৱালত ক্ৰেক হ'ল, ধ্বংসাৱশেষ, ধ্বংসস্তূপ এটা আছে। গতিকে মই নিশ্চয় এইবাৰ জয়ী হ'ম, আৰু এই জয়ী হ'ব গণতন্ত্ৰৰ সপক্ষে, পৰিয়ালবাৰৰ বিৰুদ্ধে, আৰু উন্নয়নৰ গতিৰ পৰিৱৰ্তনৰ উদ্দেশ্যে আৰু নেতৃত্বৰ পৰিৱৰ্তনৰ উদ্দেশ্যে। চিডলিত BPFৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে ভোটদান কৰি প্ৰকাশ কৰিলে এক অনন্য অভিজ্ঞতা। জয়ী হ'ব বুলি আশা কৰি বসুমতাৰীয়ে কৰে, নিজৰ বাবে নিজে ভোট দিছোঁ। এয়া এক অভূতপূৰ্ব অভিজ্ঞতা। হয়, আজি মোৰ কাৰণে একদম মানে বিৰাট ইলেকশ্যনত মই যিহেতু প্ৰথম থিয় হৈছোঁ আৰু নিজৰ কাৰণে যে ভোট দিছোঁ, ইটছ এ গ্ৰেট এক্সপিৰিয়েঞ্চ। চিডলিৰ আন 2 প্ৰাৰ্থী UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু কংগ্ৰেছৰ সঞ্জীৱ বোৱাৰীও ভোটদান কৰি আশাবাদী ফলাফলক লৈ। তেওঁলোকে তেনেকুৱা আনুষ্ঠানিকভাৱে তেওঁলোকে প্ৰচাৰ কৰিব পৰা নাই। এইকাৰণে ইমান প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মই ভবা নাই। গতিকে মই বিপুল ভোটত জয়যুক্ত হ'ম বুলি মই আশা ৰাখিছোঁ। চবকে ধন্যবাদ দিছোঁ। আজি ইয়াত ভোট দি আমি খুব ভাল লাগিছে, খুব শান্তিপ্ৰিয়, সকলোৰ মনত হাঁহি চবে ভোট দি আছে, সেইকাৰণে খুব ভাল লাগিছে। এতিয়ালৈকে ষ্টাৰ্টিঙতে ভাল দেখিছোঁ, কিন্তু আমি আশা কৰে জয় হ'ম বুলি। চিডলিত শান্তিপূৰ্ণ ভোটদানৰ বাবে ৰাইজৰ শলাগ ল'লে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে। উপনিৰ্বাচন হ'লেও ৰাইজে মানে স্বতঃস্ফূৰ্তভাৱে ওলাই অহাৰ এটা ইংগিত আমি দেখা পাইছোঁ। গতিকে এই মুহূৰ্তত মই আকৌ অনুৰোধ জনাম ৰাইজক, আহক নিজৰ ভোট সাব্যস্ত কৰক, আৰু এইটো গণতন্ত্ৰ হয়। আৰু এয়া বিহালীৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল। পুৱাই ঐতিহ্যমণ্ডিত গাংমৌ থানাত আঁঠু লৈ ওলাল প্ৰাৰ্থীগৰাকী। দিল্লী দিছপুৰত বিজেপিৰ চৰকাৰ, কাজেই আশাবাদী দিগন্ত ঘাটোৱাল। ফোনৰ যোগেদি যিখিনি খবৰ লৈছোঁ যথেষ্ট ভাল, ৰাইজে মানে উৎফুল্লিত হৈ ওলাই আহিছে। তেওঁলোকে এটাই কথা কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰখন যেনেধৰণে কাম কাজ কৰিছে, গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আছোঁ, আৰু তেখেতৰ বিপুল ভোটত জয়যুক্ত কৰাবলৈ এইটো আশা
ঘাটলৰ উপৰি বিহালীৰ নিৰ্বাচনত বিজেপিৰ প্ৰচাৰৰ দায়িত্বত থকা সাংসদ ৰঞ্জিত দত্ত, বিধায়ক সুশান্ত বৰগোহাঁই আৰু বিধায়ক দিগন্ত কলিতাইও পুৱাই সেৱা ল'লে গাংমু থানত। সকলো আশাবাদী। সংকল্প লৈছে বাস্তৱলৈ সিদ্ধি হ'ব, সেইকাৰণে আজি গুৰুজনৰ ওচৰত সেৱা যাচিছোঁ আৰু এক বিশ্বাস যে গাংগু থানত সেৱা ল'লে মানুহৰ যি মনত কামনা আছে সেই যাতে ফলৱতী হয়, সেই বিশ্বাস ৰাখি আজি ইয়ালৈ আহিছে। আনহাতে বিহালীত বিজেপিৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰা কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা আত্মবিশ্বাসী। নিজৰ ভোটটো নিজে যেতিয়া নিজকে দিছোঁ আৰু আপোনালোকৰ জৰিয়তে মই সমূহ বিহালীবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। সকলোৱে দলে বলে ভোট দিবলৈ ওলাই আহক। পৰাপক্ষত যদি 100% ৰাইজ ওলাই আহে এইটো গণতন্ত্ৰৰ কাৰণে ভাল কথা। ইফালে বিহালীত ভোটদান কৰিয়েই কংগ্ৰেছ বিজেপিৰ বিৰুদ্ধে সৰব হ'ল CPIMৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী। আজি তেওঁলোকে বস্তাই বস্তাই টকা লৈ বিহালী সমষ্টিৰ ৰাইজৰ ভোট কিনিবৰ কাৰণে চেষ্টা কৰিছিলে। মই ভাবিছোঁ যে আমাৰ বিহালী সমষ্টিৰ ৰাইজ ইমান মূৰ্খ নহয় যে তেওঁলোকৰ টকাৰ ওচৰত সেও মানি বিক্ৰী হৈ ভোটদান কৰিব। এইটো হৈছে কংগ্ৰেছ আৰু বিজেপিৰ নাটক। কাৰণ সৌসিদিনাখন যিজন ব্যক্তি বিজেপিত আছিলে সেইজনেই ব্যক্তি কংগ্ৰেছত। কংগ্ৰেছ আৰু বিজেপি হৈছে একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ধলাইতো 5গৰাকী নিৰ্দলীয় প্ৰাৰ্থী আৰু SUCIৰ প্ৰাৰ্থীৰ উপৰি পোনপটীয়া যুঁজ হ'ব বুলি ধাৰণা কৰা বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থ আশাবাদী জয়ক লৈ। ৰাইজে আজি বুজিছে এই বহিৰাগত ইস্যুটো ভুল আছে। কংগ্ৰেছে মিথ্যা কথা কৈছে, ৰাইজে বুজিছে। মই 100% নিশ্চিত আছোঁ ইয়াত বিজেপি জিকিব। আশাটো চাওক, আপুনিতো ঘূৰিব গোটেই এৰিয়াটোত, আপুনি ক'ব মইতো আশাবাদী যে গোটেই ৰাইজ আছে মোৰ লগত, মই 100% জিকিম। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।